পাত দিয়া মাছ বনাওঁ আহক। তাৰ কাৰণে মই প্ৰথমতে ইয়াত নিমখখিনি দি ল'লোঁ আৰু এতিয়া অলপ হালধি দি অকণমান ভালকৈ মিলাই ল'ম। সৰু মাছবোৰ এনেকৈ পাত দি খাই বহুত ভাল লাগে। এয়া দেখিছেনে মই কিহত লৈছোঁ? এইখন হৈছে ষ্টিল ফইল পেপাৰ। যিহেতু মোৰ ঘৰত কলপাত নাই সেইটো কাৰণে মই এনেকৈ পেপাৰখনতে পাতত দিম। আপোনালোকে এনেকৈ কোনে কোনে খাইছে বাৰু জনাবচোন। যেতিয়া ঘৰত কলপাত নাথাকে, মাছ পাতত দিয়া বা অন্য কিবা ধৰণৰ পাতত খাবলৈ মন গ'লে মই এনেকৈ বনাই খাওঁ। এতিয়া মই ইয়াত ধনিয়া সৰু সৰুকৈ কুটি দিলোঁ, আদা নহৰুখিনি খুন্দি লৈছোঁ। পূৰা মিহিকৈ খুন্দা নাই বাৰু, অকণমান মিঠাতেল দি। কেমেৰাটো ভাল নাই হোৱা আজি, কেমেৰা ফটোটো আজি বগা বগাকৈ উঠিছে। এইখিনি আৰু মোবাইলটো আকৌ চেঞ্জ কৰি লৈ আকৌ ইয়াত এনেকৈ থৈ লৈছিলোঁ বেলেগ জেগাত। তাৰপিছত মই ইয়াত জালুকৰ গুড়া দি আৰু গোটা জলকীয়া এটা আৰু আধা দিছিলোঁ, দি লৈ অকণ মিলাই লৈ আৰু এতিয়া হৈ গ'ল আৰু পাততটো আকৌ মেৰিয়াই মেলি টাৱাখনত দি আৰু হৈ যাব তাৰ পাছত। অভাৱেই আৱিষ্কাৰৰ মূল কাৰণ বুলি কয় যে, তেনেকুৱা ধৰণে হৈছে আজি কথাটো। কলপাত নাই যদিও বোলো এই ফইল পেপাৰতে পাত দি খাম আৰু। এই দনিকণা মাছটো মানে পাত দি খাই খুব ভাল লাগে। ঠাণ্ডাৰ দিনত পোৰা মাছৰ পিটিকা, পাত দিয়া মাছৰ পিটিকা, এইবোৰ খোৱাত আৰু কি ক'ম, কি মজা লাগে আৰু গৰম ভাতৰ লগত ইয়াৰ জুতি। এতিয়া মই এনেকৈ টাৱাখনত দি দিলোঁ। দি দিয়াৰ পাছত অলপ সময় ইলুট সিলুট কৰাৰ পাছত আৰু মাছখিনি ৰেডি হৈ গ'ল। ইলুট সিলুট কৰাখিনি দেখাই নাথাকিলোঁ আৰু ভিডিঅ'টো দীঘল হ'বৰ কাৰণে, কিন্তু সকলোৱে জানেই বাৰু। এতিয়া চাবচোন ইমান ধুনীয়া